কৃষ্ণ ত্ৰৈলোক্যৰপতি কাৰণে সে ধৰি আছা নৰৰয়াকৃতি ৰামতান্তে উপিলা প্ৰেম ভকতি বিশেষ হইলা কৃত দুয়ো নাহিকে সন্দেহ হে নন্দ যশোদা আমাৰ বাক্য ধৰা কৃষ্ণক দেখিতে দুয়ো খেদ পৰিহৰা আৰু অল্পকালে বজ্ৰক আশীবা যদুপতি পিতৃ মাতৃ তোৰা দুয়ো সাধিবন্ত প্ৰীতি আৰু সুমৰি গোপৰাজ পুৰণি কথাকে সুমৰি গোপৰাজ পুৰণি কথাক কৃষ্ণ সমে যিকালত গৈলা মথুৰাক আৰু মহাবৈৰী কংসক মাৰিয়াৰ মাজে পাশ চাপি তোমাক বুলিলা যদু মাগহুয়া কৰা পিতৃ বজ্ৰক গমন আমি পাছে যাইব ষষ্ঠ কৰি জ্ঞাতি আৰহিতো বাক্য সাফলিব দৈৱকী নন্দন দেখিবা কৃষ্ণক আউৰ নকৰা ক্ৰন্দন তোৰা পিতৃ মাতৃক সততে সুমৰন্ত অল্পকালে গোকুলে আশীবা ভগৱন্ত জানিবা যশোদানন্দ অদূৰ কৰা খেদ দৈহন্তৰ তথাপি লোতক নাহি ছেদ কৃষ্ণ বা কৃষ্ণ 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 বাপজনা মাধৱ বাপজনাই সুন্দৰভাৱে ইতিমধ্যে এই 5 কোট পাঠ কৰিছে আমি ইয়াৰ সৰলীকৰণ কৰিবলৈ আগবঢ়া হৈছে আগৰ ইতিমধ্যে আপোনাসৱে শুনিছে এয়া দশম স্কন্ধৰ আদ্য দশম গুৰুজনাৰ অনুদ্ধৃত কৃষ্ণই উদ্ধৱক লগত আলাপ কৰিবলৈ গোপীসকলৰ মনত যি তেওঁলোকৰ উদ্বেগ ভাৱ আছে সেইখিনি নিৰাময় কৰিবৰ কাৰণে আৰু লগতে নন্দ যশোদাক সান্তনা দিবৰ কাৰণে উদ্ধৱক পঠিয়াইছিল আৰু উদ্ধৱ আহিছে আৰু উদ্ধৱক বহুৱাই লৈ নন্দ যশোদাই কৃষ্ণ অবিহনে তেওঁলোকে কিমান বেদনা পাইছে কিমান দুখ পাইছে সেই সম্পৰ্কে সকলো কথা কৈছে আৰু কান্দি কাটি ক'ব নোৱাৰা হৈছে
কৃষ্ণ কেতিয়া আহিব, কেতিয়া পাব, কেতিয়া দেখা পাম, এইবোৰ নানা ধৰণে কৈছে। কৃষ্ণই কিখিনি কাম কৰিলে সেইখিনি বৰ্ণনা দিছে। সেইবোৰ কথা সুমৰি এই নন্দ যশোদা একদম বিহ্বল হৈ পৰিছে। আৰু তেনে হোৱা দেখি শেষত উপায়ন্তৰ হৈ উদ্ধৱে ভাবিলে যে এওঁলোকক এতিয়া কিছু পৰিমাণে মনত সান্তনা দিবৰ কাৰণে বুজাব লাগিব। আৰু সেইকাৰণে তেওঁলোকে বুজালে যে তোমালোকে বৰ ভাগ্যৱান, কৃষ্ণ এজন স্বয়ং ঈশ্বৰ, পৰম ব্ৰহ্ম, পৰম ঈশ্বৰ, তেওঁক যে পুত্ৰ হিচাপে পাইছা, তোমালোক বৰ সৌভাগ্যৱান। আৰু সেই কৃষ্ণ প্ৰেমত তোমালোক তেনেকৈ মজিছা, তোমালোকৰ উত্তম ভকতি সিদ্ধ হৈছে, গতিকে তোমালোকে জীৱনটোতে গতি পাইছা, এনেধৰণৰ বুজাই শেষত ক'বলৈ গ'ল যে কৃষ্ণ নাই বুলি নাভাবিবা, কৃষ্ণ সকলোতে আছে, সমস্তৰ হৃদয়ত কৃষ্ণ আছে। গতিকে কৃষ্ণ মানে তেওঁ বালক কৃষ্ণ হিচাপে নহয়, তেওঁ যে মানে স্বয়ং ঈশ্বৰ কৃষ্ণ, তেওঁ সকলো জানতা, ভূত ভৱিষ্যত, তেওঁৰ কোনো শত্ৰু মিত্ৰ নাই, সকলোতে সমান। এইবোৰ কথা বুজাই যে তোমালোকৰ ভালকৈ বিচাৰ কৰিলে হৃদয়তে তোমাক কৃষ্ণক পাবা, সেইদৰে বুলি মানে বহুত কথা তেওঁলোকক বুজাইছে। আৰু শেষত গৈ পেলাই কৃষ্ণই কেনেকৈ কি কাম কৰিলে, নন্দ যশোদাই কেনেকৈ সেইবিলাক জানে, সেই কথাবিলাকো কৈছে যে কিমান সৰু কালতে কেনেকুৱা আচৰিত আচৰিত কাম কৰিলে, কেনেকৈ পুতনা বধ কৰিলে, কেনেকৈ চক্ৰবাদ অসুখ বধ কৰিলে, শকত কেনেকৈ ভৰিয়ে লুটিয়াই দিলে ইত্যাদি আচৰিত আচৰিত সমস্যা, কেনেকৈ মুখৰ ভিতৰতে যশোদাই সমস্ত জগতখন দেখা পালে ইত্যাদি ইত্যাদি কথাবোৰ কৈ কৃষ্ণ যে মনুষ্য নহয়, তেওঁ স্বয়ং ঈশ্বৰ, সেই সম্পৰ্কে তেওঁলোকক বহু ধৰণে জ্ঞান দিবলৈ চেষ্টা কৰিছে। লগতে কেনেকৈ এইখিনিও কৈছে উদ্ধৱে যে কেনেকৈ এই অসুৰবিলাক বধ কৰিলে, আৰু কেনেকৈ কংসৰ বধিবলৈ গৈ তাৰ আগতেই কংসৰ ধেনুখন কেনেকৈ ভংগ কৰিলে, কিমান মানে ডাঙৰ, যাক বলেই নোৱাৰে মানুহে, সেইখন ধেনু ভংগ কৰিলে, ধোৱাৰ কেনেকৈ মুণ্ডচ্ছেদ কৰিলে, কেনেকৈ কুজিক হৈৰন্ধেই কোচ পোন কৰি তেওঁক ধুনীয়া কৰি দিলে, চানুৰ মুষ্টিক আদি মালবিলাক মাৰি কংসৰ কোবলৈ হস্তিকো বধ কৰি, কেনেধৰণে এই ডাঙৰ ডাঙৰ কামবোৰ কৰি কৃষ্ণই কেনেকৈ কটাক্ষতে সকলো সংহাৰণ কৰিছিল। আৰু কেনেকৈ গৈ সেই কংস আদি সমস্তকে বধ কৰি সান্দীপনী মুনিৰ গৃহত কেনেকৈ শাস্ত্ৰ অধ্যয়ন কৰি, আৰু কেনেকৈ সান্দীপনী মুনিক তেওঁৰ মৃতক পুত্ৰক যম লোকৰ পৰা আনি দি গুৰু দক্ষিণা দি তেওঁ গুৰুৰ ওচৰত সেৱাপূৰ্বক তেওঁ বিদায়। এইবিলাক কেতিয়াও সাধাৰণ মানুহে কৰিব পৰা কাম নহয়, এইবোৰ মনুষ্যৰ কৰ্ম নহয়, এইবোৰ ঈশ্বৰ কৃষ্ণ পৰম পুৰুষ, প্ৰধান পুৰুষ, পৰম ঈশ্বৰ মাত্ৰ বুলি তেওঁলোকক বুজাবলৈ ধৰিলে। তাৰপাছত আকৌ বুজনি দি উদ্ধৱেই কৈছে যে তই পৰিপূৰ্ণ কামকৃষ্ণ তেওঁলোকৰ প্ৰতি কাৰণ আছে ধৰি আছা নৰলা কীৰ্তি। পৰিপূৰ্ণ মানে পৰিমাণে সম্পূৰ্ণকৈ যেতিয়া পূৰ্ণ হৈ থাকে, তাত আৰু কোনো বস্তু আপুনি ভৰাব নোৱাৰে। এটা পাত্ৰত যেতিয়া চকচকা হৈ পানী থাকে, অকণো খালী জেগা নাথাকে, তেতিয়া তাত আৰু কোনো কামনা নাথাকে, তাত আৰু পানী আৰু বোলে এখতি পানী ভৰাই দিব নোৱাৰে। গতিকে তেওঁ পৰিপূৰ্ণ কাম, তেওঁৰ কোনো কামনা নাই, খালী জেগা নাই। আমাৰ কামনাৰ খালী জেগা আছে, আমাৰ ঢেৰ অলেখ কামনা আছে, কিন্তু তেওঁ পৰিপূৰ্ণ কাম, সম্পূৰ্ণ কাম, সেইকাৰণে কোৱা হয়। তেওঁৰ কোনো কামনা নাই, সেইকাৰণে তেওঁ নিষ্কাম বুলি কোৱা হয়। অৰ্থাৎ তেওঁ আনৰ কামনা পূৰ্ণ কৰিব পাৰে, তেওঁৰ নিজৰ কোনো কামনা নাই, তেওঁ নিষ্কাম পুৰুষ। পৰিপূৰ্ণ, পৰিটোৱে সম্পূৰ্ণকৈ বুজায়, আৰু পূৰ্ণ কাম মানে তেওঁক মানে যিখিনি তেওঁৰ মনৰ কামনা সমস্তখিনি তেওঁ পূৰ্ণ হৈ আছে আৰু সম্পূৰ্ণকৈ পুতি আছে, তাত কোনো খালী নাই। আমাৰবোৰ হৃদয়খনত খালী থাকে, কামনাৰ ভাৱ থাকে, কিন্তু ভগৱন্ত কৃষ্ণৰ পৰিপূৰ্ণ কাম, তেওঁ সম্পূৰ্ণকৈ কামনা পৰিপূৰ্ণ আছে, আৰু তেওঁ আনৰ কামনা পূৰ্ণ নিষ্কাম পুৰুষ, সেই অৰ্থটো ইয়াত প্ৰকাশ কৰিছে। পৰিপূৰ্ণ কামত কৃষ্ণ তলুকৰ প্ৰতি, তলুকৰ প্ৰতি মানে তিনিলোক বুলি ক'লে মানে স্বৰ্গ, মৰ্ত্য, পাতাল, তিনিখনে বুজায়। তলুক বুলিলে 14 ব্ৰহ্মাণ্ডকেই বুজায়। আমাৰ বহুতে তলুক বুলি ক'লে আমি ভাবোঁ যে এই কোনোবা এজনে তেনেকৈ বুজাইছিল, ভূ স্ব মানে তিনিখন তলুক হয়, এই তিনিলোক।
সেই তিনিলোক এখন তিনিখন লোক হ'লেও কিন্তু ইয়াত তৈলিক্য সুযোগ বুজে 14খন ব্ৰহ্মাণ্ডৰে তেওঁ গৰাকী। 14খন ব্ৰহ্মাণ্ডত তিনিটা লোকত ভাগ কৰিছে, স্বৰ্গ, মৰ্ত্য, পাতাল। ওপৰবিলাক স্বৰ্গ কয়, আমাৰ ভূলোকৰ ওপৰৰ এইখিনি প্ৰায়খিনি স্বৰ্গ কয়, ভূলোকক মৰ্ত্য কয় আৰু পাতালক পাতাল বুলি কয়। গতিকে সেই তৈলিক্যৰে তেওঁ গৰাকী। তৈলিক্যক কেতিয়াবা ত্ৰিজগত বুলিও কয়, ত্ৰিজগতৰ প্ৰতি, তিনিখন জগতৰ গৰাকী। কাৰণেহে ধৰি আছে নৰৰ আকৃতি। তেওঁক নৰ আকৃতি ধাৰণ কৰিছে কৰ্তব্যৰ কাৰণেহে। নৰ আকৃতি ধৰি তেওঁ নিজৰ কাম কৰিবলৈহে আহিছে। এইটো নৰ আকৃতি ধৰা মানে তেওঁ ঈশ্বৰ লোক পাই যোৱা নাই, তেওঁ পূৰ্ণ ঈশ্বৰ হিচাপে আছে। কিন্তু কাৰণ মাত্ৰ তেওঁ হৈছে নৰৰ ৰূপ এটা ধাৰণ কৰি তেওঁ এই লীলা ক্ষেত্ৰ বিস্তাৰ কৰিবৰ কাৰণেহে ধৰাধামত এই নৰ শৰীৰটো ধাৰণ কৰিছে, নৰ আকৃতি ধাৰণ কৰিছে। আৰু সেইজন ঈশ্বৰৰ ওচৰতে টানতে উপজলা প্ৰেম ভকতি বিশেষ ভৈল কৃত দুই নাহে। সেইজন চৰম ঈশ্বৰ, পৰম ঈশ্বৰ, পৰম ব্ৰহ্ম ঈশ্বৰৰ ওচৰত তোমালোকে ভক্তি কৰিবা, প্ৰেম ভক্তি কৰিবা, প্ৰেম ভকতি কৰি প্ৰেম ভক্তি তোমালোকে হৃদয়ত প্ৰকাশ কৰিবা। গতিকে তোমালোক কৃত হৈছা সঁচাকৈ দেই, তোমালোকৰ এটা কোনো সন্দেহ নাই। কাৰণ সেইজন ঈশ্বৰক তোমালোকে একান্ত ভক্তি কৰি প্ৰেম ভক্তি কৰিবলৈ কৈছা। আৰু তাত তোমালোকৰ আৰু মানে তোমালোকৰ জীৱন ধন্য হৈছে, তোমালোক কৃত হৈছা। সেইটো বুলি উদ্ধৱে নন্দ যশোদাক কৈছে, মানে কৃত হৈছে বুলি। আৰু লগতে কৈছে, হে নন্দ যশোদা, আমাৰ বাক্য ধৰা কৃষ্ণক দেখিতে দুৰীক্ষেপ পৰিধৰা। সেই নন্দ, সেই যশোদা, তুমি মোৰ কথা তোমালোকে খটাংকৈ ধৰা, ঠিক কৰা। আৰু কৃষ্ণকে যে দেখিবলৈ নোপোৱাৰ কাৰণে যি খেদ কৰিছা, দুখ কৰিছা, বেদনা কৰিছা, সেইবিলাক বাদ দিয়া। পৰিহৰা মানে ত্যাগ কৰা। সেই বেদনা কৰিবলৈ কৃষ্ণক নেদেখা, দেখিবলৈ নোপোৱাটো কাৰণে তোমালোকে দুখ নকৰিবা। কাৰণ অল্পকালে ব্ৰজক আঁকিবা যদি প্ৰতি, পিতৃ মাতৃ তোৰা দুয়ো সাধিবন্ত প্ৰীতি। অল্পকালে, খুব সোনকালে, অতি সোনকালে এই ব্ৰজলৈ অৰ্থাৎ গোকুললৈ, তোমালোকৰ ওচৰলৈ যদুপতি অৰ্থাৎ কৃষ্ণ আহিব। খুব কম দিনৰ ভিতৰতে যদুপতি কৃষ্ণ তোমালোকৰ ওচৰলৈ আহিব। আৰু তোমালোক দুয়োৱে পিতৃ মাতৃ তোৰা দুয়ো সাধিবন্ত প্ৰীতি। তোমালোক দুয়োৰে এই নন্দ আৰু যশোদা তোমালোকৰ আনন্দ প্ৰদান কৰিবহি। প্ৰীতি সাধিব মানে মনৰ আনন্দ প্ৰদান কৰিবহি। তোমালোকে তেওঁক দেখিবলৈ পাবা, চকু ফুৰাই তেওঁক চাবলৈ পাবা। তেওঁক চাই তোমালোকে পুৰণি কথা স্মৰণ কৰি আনন্দ কৰিবলৈ পাবা। মোৰিও গোপৰাজা পুৰণি কথা, কৃষ্ণ সমে শিকালতক কৰিলা মথুৰাত। মহাবলী কংসক মাৰি আলনে মাজে, পাশ চাপি তোমাকক বুলিলা জগুৰাজে। এতিয়া তোমালোক কাৰণ এই মথুৰালৈ যাওঁতে অকল কৃষ্ণই যোৱা নাই, কৃষ্ণ বলভদ্ৰক লৈ গৈছিল আমাৰ এই কি কয় খুৰাকে তেওঁলোকৰ মানে, আৰু এওঁলোক নিজে মানে শপতত উঠি গৈছিল। সকলোৱে ৰথত উঠাই কৃষ্ণ বলভদ্ৰক লৈ মথুৰাপুৰলৈ লৈ গৈছিল। আৰু আনহাতে বাকীসকলে কৰ ভাৰ আদি লৈ, দ্ৰব্য সম্ভাৰ আদি লৈ শপতত উঠি নন্দ যশোদা আদি সমস্তখিনি গোপীসকলক নহয়, গোপ বালকসকলক লৈ মানে সকলোকে লৈ তালৈ গৈছিল। কৈছে যে তোমালোকক লগত লৈ কুমলীয়া গোপৰ আহি নন্দ গোপসকলৰ ৰজা আছিল কাৰণে তেওঁ গোপৰাজ বুলি কোৱা হয়। তেনেকুৱা ৰজা নহয়, তলতীয়া ৰজা। আচলতে সেইবোৰ গোটেইখনৰ ৰজা কংস হয়। সেইবোৰ এওঁ এটা মানে সেই গোপপুৰৰ ৰজা, সেইকাৰণে গোপৰজা বুলি কোৱা হয়। গোপ মানে যিবিলাকে গৰু গাই আদি চৰাই পালন কৰে, সেইসকলৰ এওঁ ৰজা আছিল। গতিকে গোপৰাজৰ তোমাৰ পুৰণা কথা কওঁ শুনা। যেতিয়া কৃষ্ণক লগত লৈ মথুৰালৈ যেতিয়া তোমালোক গৈছিলা হত, আৰু যাওঁতে যেতিয়া মহাবলী কংসক যেতিয়া কৃষ্ণই ৰণত মাৰিলে, যুদ্ধত মাৰিলে, বধ কৰিলে, তেতিয়া তোমালোকৰ ওচৰলৈ আহি পাশ চাপি তোমাক বুলিলা জগুৰাজে। তোমাৰ ওচৰলৈ আহি কৃষ্ণই কি বুলি কৈছিল মনত পেলোৱাচোন কথাটো। কৃষ্ণইতো তোমাৰ ওচৰলৈ আহি কৈছিল, কি বুলি কৈছিল? আগহুয়া কৰা প্ৰীতি ব্ৰজক গমন। তুমি আগতে ব্ৰজলৈ যোৱা, অৰ্থাৎ গোকুললৈ যোৱা। সেই পিতৃ তোমালোক
আগতীয়াকৈ ব্ৰজলৈ যোৱা, আমি পাছে যায়বোৰ শস্য কৰি জ্ঞাতি হওঁ। আমি তাৰ পাছে পাছে আমাৰ জ্ঞাতিসকলক, বন্ধু বান্ধৱসকলক, আমাৰ যিসকল জ্ঞাতি আছে, পিতৃ মাতৃ আদিবিলাকক যিবিলাকক ইয়াত তেওঁলোকে মনৰ দুখত পৰি আছে, বেদনাত পৰি আছে, তেওঁলোকক সুস্থ কৰি সান্তনা দি তাৰ কিছু পাছত আমি ব্ৰজলৈ গৈ আছো। এইদে বুলি হেনো কৈ পঠাইছিল নন্দৰ আগত যে মই তোমালোক আগতে ব্ৰজলৈ যোৱা, আমি পাছে পাছে গৈ আছো বুলি যদুপতি কৃষ্ণই হেনো কথাটো বাক্য সামফলিবে দৈৱকী নন্দন, দেখিবা কৃষ্ণক আহৰণ কৰা কন্দন। তেওঁ সেই বাক্য ৰক্ষা কৰিব, সাফলিব মানে ৰক্ষা কৰিব। তেওঁ তোমালোকক কথা দি থৈছে ইয়ালৈ আহিম বুলি সোনকালে। সেই দৈৱকী নন্দনে এতিয়া সেই বাক্য ৰক্ষা কৰি তোমালোকৰ ইয়ালৈ আহিব, আৰু দেখিবা কৃষ্ণক আহৰণ কৰাৰো কাৰণ কানা কথা কৈ নাথাকিবা, তেওঁ সোনকালে দেখা পাবা, তেওঁ তোমালোকৰ মনৰ প্ৰীতি সাধন কৰিব। এইদে বুলি উদ্ধৱে তেওঁলোকক সুন্দৰভাৱে বুজনি দিছে। আৰু তাৰপিছতে কৈছে যে তোৰা পিতৃ মাতৃক সততে সুমৰন্ত, অল্পকালে গকুল আশীবা ভগৱন্ত। তোমালোক পিতৃ মাতৃক সদায় তেওঁ মনত পেলাই থাকে, তোমালোকৰ কথাকে ভাবি থাকে, তোমালোকৰ মৰম চেনেহৰ কথাকে ভাবি থাকে। তোমালোকে কেনেকৈ তাক খাবলৈ দিছিলা, কেনেকৈ মৰম কৰিছিলা, কেনেকৈ গৰু চৰাবলৈ অহাৰ লগে লগে কেনেকৈ ধুৱাই পখলাই খাবলৈ দি, লবণ আদি খাবলৈ দি কেনেকৈ মৰম কৰিছিলা, সেই কথাবোৰকে তেওঁ আনৰ ওচৰত কৈ বৰ আনন্দ কৰি থাকে, কৈ থাকে তোমালোকৰ কথাকে। গতিকে তোমালোকৰ কথাকে চিন্তা কৰি থাকে, অতি সোনকালে গকুললৈ ভগৱন্ত মানে কৃষ্ণকে ভগৱন্ত বুলি উদ্ধৱে কৈছে, অতি সোনকালে ভগৱন্ত কৃষ্ণ তোমালোকৰ ওচৰলৈ গকুললৈ আহিব, চিন্তা নকৰিবা। জানিবা যশোধানন্দ দূৰ কৰা খেদ, দুহান্তৰো তথাপি লোটক নাহিছে। হে আনন্দ যশোদা, তোমালোকৰ খেদ দূৰ কৰা, বেজাৰ নকৰিবা। কৃষ্ণ ইয়ালৈ আহিবই অতি সোনকালে, তোমালোকক কথা দি থৈছে আহিবই। কিন্তু ইমানকে বুজোৱাৰ পাছতো এওঁলোকে মানে চকুৰ পানী এৰিবলৈ নেৰে, কান্দি আছে দুজনে। ইমান ধুনীয়াকে আহিব বুলি কোৱাৰ পাছতো এৰিব পৰা নাই, দুখ এৰিব নোপোৱাৰ বেদনা এৰিব পৰা নাই, একেবাৰে চকুৰ পানী ধাৰ খাই বৈছে, কান্দিয়ে আছে। সেইকাৰণে দুহান্তৰ তথাপি লোটক নাহিছে। ছেদ মানে লোটক কৰিবলৈ এৰা নাই, অৰ্থাৎ নিৰন্তৰ কন্দা কটা কৰিয়ে আছে। উদ্ধৱৰ এই বুজনিটো আহিব বুলি কোৱাৰ পাছতো তেওঁলোক সান্তনা লগা নাই, বেজাৰ কৰি আছে, কন্দা কটা কৰি আছে। তাত যাওকচোন পিছৰ ডোখৰ। কৃষ্ণ ৰাম কৃষ্ণৰ বিৰহ তাপে, অয়াতি দেহা দহে, উদ্ধৱে দেখন্তে কাল বিলম্বন আৰু বুলিবে লাগিলা দুনাই, দুই ৰহুয়াগ শুনিও যশোদা শুনা, নন্দ মহাভাগ। মাধৱক প্ৰতি দুয়ো সন্তাপয়ো পেশা, সম্প্ৰতি কৃষ্ণক সমীপতে দুয়ো দেখা। ৰাম সমস্তৰে হৃদিত, আচন্ত কৃষ্ণে ৰই, হেনবা বুলিবা কিয় হবে নেদেখ।
সমস্তে কাষ্ঠতে বন্ধি আচন্ত বিয়াপি খৰিখন বিনে তাংকনে দেখি তথাপি সেই মতে কৃষ্ণই আশা হবাৰে হৃদিত ভকতি নভলে নন্ত কাহাত বিদিত হেন জানি কৰা নিতে শ্ৰৱণ কীৰ্তন হৃদি মধ্যে দেখা সেই পংকজ লোচন বাহিৰত পাইবা লাগ লোৱা মোৰ কথা কৃষ্ণৰ বচন কদাচিত বৃথা হেন বা বুলিবা বন্ধু বান্ধৱক এৰি কৃষক আখিব গোকুলক দেৱ হৰি কৃষ্ণৰায়ে তই নাই নিষ্ট কৰি জান উত্তময় ধম প্ৰিয় অপ্ৰিয় সমা কৃষ্ণ 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 এয়া যেতিয়া এনেকৈ কৃষ্ণ আহিব বুলি তেওঁলোকক সান্তনা দিছে, ধুনীয়াকৈ সান্তনা জল্দি সোনকালে কৃষ্ণ তোমালোকৰ ওচৰলৈ আহিব, তোমালোকক প্ৰতিশ্ৰুতি দি থৈ গৈছে, নিশ্চয় আহিব, তোমালোকে বেদনা নকৰিবা, দুখ নকৰিবা, আহিব। এনেকে কোৱাৰ পাছতো যেতিয়া নন্দ যশোধাৰ চকুৰ পানী নৰল, কান্দিবলৈকে ধৰিলে, হুকে কান্দিয়ে আছে, তেতিয়া কৃষ্ণৰ বিৰহ তাপে আতি দেহা দহে, তেওঁলোকৰ কৃষ্ণক নোপোৱাৰ কাৰণে, কৃষ্ণ নহাৰ কাৰণে, বিৰহ মানে কাৰোবাক মানে আহিব বুলি ভাবি থাকি যদি নাহে, নাপায়, তেতিয়া তাত সেইটো যিটো বেদনা হয় সেইটোক বিৰহ বেদনা বুলি কয়। তেনেকে তেওঁলোকৰ বিৰহ বেদনাৰ তাত দহিবলৈ ধৰিছে, ইমান কান্দি আছে, ইমান বেদনা পাইছে। তেতিয়া উদ্ধৱে ভাবিলে যে আৰু দেৰি কৰিব নোৱাৰি, উদ্ধৱে দেখনতে কাল বিলম্ব নকৰে, আৰু বেছি বিলম্ব নহয়, এওঁলোকক অন্য ধৰণে বুজাব লাগিব, আহিব বুলি ক'লে এওঁলোক শান্ত আৰু নহয়, সেইকাৰণে বিলম্ব নসহে, আৰু কোনো বিলম্ব এওঁলোকক সহ্য কৰিব নোৱাৰে, সেইকাৰণে তেওঁ বুলিবে লাগিলা দুনাই দুই